নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। কম বস্তুৰে কম সময়ত এই মিঠাইটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটোৰ কাৰণে বাতিটোৰে আধা বাতি চেনি লৈছোঁ। আপোনালোকে মিঠা বেছি খালে এবাতিও ল'ব পাৰে। মই আধা বাতি লৈছোঁ। মিক্সিৰ জাৰটোত দি লৈছোঁ। মই 10টা কাজু আৰু আলমণ্ড দি দিছোঁ। 3টা ইলাইচি দি দিছোঁ। এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। এইদৰে গুড়ি কৰিলে একেবাৰে পাউডাৰ গাখীৰৰ দৰে মিহি হৈ যায়। এতিয়া মই এইখিনি বাতি এটাত উলিয়াই ল'ম। মই বাতিটোত উলিয়াই ল'লোঁ। এতিয়া মই বিট লৈছোঁ 6 টুকুৰা। সৰু সৰুকৈ এইদৰে কাটি ল'ব। ইয়াত মই 2-3 চামুচ জোখত গাখীৰ দিম। দি এইখিনি মই পেষ্ট এটা ৰেডি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। গাখীৰ লোৱা বাতিটোতে মই চেকনিৰে এইদৰে চেকি ল'ম। একেবাৰে আপোনালোকে ঘৰত সহজতে টেষ্টি মিঠাই এটা এইদৰে বনাব পাৰিব। দেখিছেনে? এইদৰে মই ৰেডি কৰি ল'লোঁ। এইপিনে মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই বাতিটোৰে এবাতি গাখীৰ দি দিছোঁ। প্ৰথমতে মই গাখীৰখিনি হাই ফ্লেমত উতলাই ল'ম। বহুত বেছি সোৱাদ লগা মিঠাই আপোনালোকে ঘৰত এইদৰে কম খৰচত এই মিঠাইটো বনাব পাৰিব। নতুন বছৰ আহিছে, আপোনালোকে এইদৰে বনাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে? গাখীৰ উতলিছে। এতিয়া মই ইয়াতে 3-4 চামুচ জোখত ফ্ৰেছ মলাই দি দিম। আপোনালোকৰ ওচৰত মলাই নাথাকিলে মই কৈ দিম পিছত কি কৰিব লাগিব। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। উতলিছে, এইদৰে উতলি আছে। এইখিনি উতলাই থাকিব নালাগে। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামতে ৰখাই থৈ দিছোঁ। ইয়াতে মই একেটা বাতিৰে গাখীৰ যিমান লৈছিলোঁ সিমান পৰিমাণত নাৰিকল লৈছোঁ। মই কেঁচা নাৰিকল লৈছোঁ। আপোনালোকৰ শুকান থাকিলে শুকানো ল'ব পাৰে, কেঁচা থাকিলে কেঁচা ল'ব। মই চাহ খোৱা কাপেৰে আপোনালোকে জুখি চালে 3 কাপ জোখত হৈ যাব। আপোনালোকে গাখীৰ আৰু নাৰিকলৰ গুড়িখিনি সমান সমান পৰিমাণত লৈ ল'ব। এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত উতলাই ল'ম। এইদৰে উতলাই থাকিম। মই মিডিয়াম ফ্লেমত এইদৰে লৰাই আছোঁ। বহুত বেছি সোৱাদ লগা মিঠাই। আপোনালোকে কম খৰচত এই মিঠাইটো বনাব পাৰিব। হোটেলৰ মিঠাইৰ দৰে টেষ্ট পাব। এইদৰে মিডিয়াম ফ্লেমত আপোনালোকে এইদৰে থাকিব। এইদৰে উতলাই থাকিলে ডাঠ হৈ পৰিব। মই দেখাই দিম আপোনালোকক কিমানটো জোখত ৰখাব লাগে। আপোনালোকৰ ওচৰত মলাই নাথাকিলে ইয়াত 2 চামুচ ঘি দি দিব। এইখিনি সময়তে দি দিব। ডাঠ হৈ আহিছে, দেখিছেনে? এইদৰে ডাঠ হৈ আহিলে 2 চামুচ ঘি দি দিব। মই মিডিয়াম ফ্লেমত এইদৰে, দেখিছেনে? ডাঠ হৈ আহিছে। 4-5 মিনিট সময় লাগিব। গেছৰ জুইটোৰ লগত কথা। মোৰ 4 মিনিট সময় হৈছে। এতিয়া ডাঠ হৈ আহিছে। এইটো জোখত হৈ গৈছে। খুব টেষ্টি মিঠাই আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। এতিয়া ইয়াতে দি দিম মই পিচি থৈ দিয়া ড্ৰাই ফ্ৰুটছ আৰু চেনিৰ গুড়িখিনি। এইখিনিও মই ইয়াতে ভালদৰে মিলাই ল'ম। গেছৰ ফ্লেমটো মিডিয়ামতে ৰখাইছোঁ। এইদৰে মিলাই আৰু এইখিনি লৰাই থাকিব লাগিব। আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুটছ নাথাকিলে নিদিলেও কথা নাই। থাকিলে দিলে মিঠাইটো আৰু বেছি টেষ্ট হয়, নাথাকিলে নিদিলেও কথা নাই। এইদৰে আৰু অলপ লৰাব লাগিব, বেছি নহয়। ডাঠ হৈ আহিছে।
এইদৰে মই মিডিয়াম ফ্লেমত লৰাইয়ে আছোঁ। এয়া দেখিছেনে কেৰাহীও এৰি দি আহিছে। এইদৰে এতিয়া ইয়াতে দি দিম মই এয়া বিটৰ ৰসখিনি। একেবাৰে আপোনালোকে নিদিব, বেছি দিলে কিন্তু কালাৰটো বহুত বেছি হ'লেও মিঠাইটো ভাল নহ'ব। আপোনালোকে অলপ দিব, এইদৰে লৰাই ল'ব। এইদৰে অলপ অলপকৈ দি চাই যাব আপোনালোকে। ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া আৰু 2 মিনিট সময় এইখিনি লৰাই ল'ব লাগিব। এয়া ৰৈ গ'ল। এইখিনি চব্জিত দি খাব পাৰি। এয়া দেখিছেনে মই 2 মিনিট সময় এইদৰে লৰাই ল'লোঁ। এতিয়া এইখিনি মোৰ কেৰাহীও এৰি দিছে। এয়া মই গেছ অফ কৰি কেৰাহীখনতে 2 মিনিট সময় আকৌ এইদৰে লৰাই থাকিম। এইদৰে মই কেৰাহীখনত 2 মিনিট সময় লৰাই ল'লোঁ। এয়া দেখিছেনে এইদৰে 2 মিনিট সময় লৰাই ল'লে অলপ ঠাণ্ডাও হয়। এতিয়া ইয়াতে দি দিম মই এয়া 4 চামুচ জোখত পাউডাৰ গাখীৰ। এতিয়া এইখিনি আকৌ ইয়াতে ভালদৰে মিলাই ল'ব লাগিব। গৰমে গৰমে নিদিব, এইদৰে আপোনালোকে কেৰাহীখনতে 2 মিনিট সময় লৰাই ল'ব। লৈ পাউডাৰ গাখীৰখিনি দি দিব। বহুত বেছি সোৱাদ লগা মিঠাই, এইদৰে বনাব। এয়া মই পাউডাৰ গাখীৰখিনিও ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এয়া নমাই ল'ম। এয়া মই কেৰাহীখন নমাই ল'লোঁ। অলপ গৰম হৈ থাকোঁতে এইদৰে মিঠাইকেইটা বনাব লাগিব। আপোনালোকে যিদৰে শ্বেপ দিয়ে সেইদৰে দিব পাৰিব। এয়া মই লাড্ডুৰ দৰে বনাই ল'ম। বহুত বেছি সোৱাদ লগা এয়া মিঠাই। এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। লৈ আপোনালোকে সৰু ডাঙৰ যিটো জোখত বনায়। এয়া মই 2টা বনাই ল'লোঁ। এয়া মই 3টা এইদৰে বনাই ল'লোঁ। এয়া মই শুকান নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াতে এইদৰে দি যাম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দিলে দেখিবলৈ ভাল হয়, সেইকাৰণে মই দি দিছোঁ। আপোনালোকৰ ঘৰত থাকিলে এইদৰে শুকান নাৰিকলৰ গুড়ি দি দিব, নহ'লে কেঁচা নাৰিকলৰ গুড়ি ভাজিও এইদৰে আপোনালোকে ৰেডি কৰি ল'ব পাৰে। এয়া দেখিছেনে এইদৰে মই 3টা মিঠাই ৰেডি কৰি ল'লোঁ। এইদৰে গোটেই মিঠাইকেইটা মই ৰেডি কৰি ল'ম। এয়া দেখিছে, এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এয়া দেখিছেনে কম খৰচত আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।